সুনীল গগৈ কলৈ গ'ল? আজি 25টা দিন হ'ল সুনীল গগৈ নিৰুদ্দেশ হোৱা। 25টা দিনৰ ভিতৰতো আজিলৈকে সংসূত্ৰ উলিয়াব পৰা নাই অসম আৰক্ষীয়ে। আচলতে ভাগৰুৱা হৈ পৰিছে নেকি অসম আৰক্ষী? নে সুনীল গগৈ নিৰুদ্দেশৰ লগতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডত লিপ্ত হোৱা আচল হত্যাকাৰীক উলিয়াবৰ কাৰণে ভয় খাইছে নেকি অসম আৰক্ষীয়ে? যদিহে ইমান ডাঙৰ ঘটনা এটাৰ আচল হত্যাকাৰীক উলিয়াবৰ কাৰণে অসম আৰক্ষীয়ে ভয় খাইছে, তেনেহ'লে সাধাৰণ জনতাই কাক বিশ্বাস কৰিব? এয়া এটা দুখজনক কথা। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিশেষভাৱে আপোনালোকৰ বাবে আজি লৈ আহিছোঁ এটা প্ৰতিবেদন যুগুতাই। মই যিমানবোৰ ভিডিঅ' দিছোঁ তাৰ ভিতৰতে কেইটামান কমেণ্ট যুগুতাই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। তেখেতলোকে অসম আৰক্ষীৰ লগতে অসমৰ জনসাধাৰণৰ বাবে কিছুমান কমেণ্ট পাছ কৰি দিছে। হয়তো আপোনালোকে এই কমেণ্টবোৰ পঢ়ি চোৱা নাই, গতিকে এই কমেণ্টবোৰ আপোনালোকৰ ওচৰত আজি দাঙি ধৰিব বিচাৰিছোঁ। মই কোনে লিখিছে কমেণ্টটো সেই নামটো মই উল্লেখ নকৰোঁ, মই কেৱল কি লিখিছে সেইটোহে আপোনালোকৰ ওচৰত জনাব বিচাৰিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, সেই কমেণ্টবিলাক আপোনালোকৰ আগত পঢ়ি শুনোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি ভিডিঅ'টি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে পলম নকৰোঁ, আহক কমেণ্টবিলাক পঢ়িবলৈ আৰম্ভ কৰোঁ আৰু আপোনালোকে শুনি যাব। মই প্ৰথম কমেণ্টটো পঢ়িব বিচাৰিছোঁ। এজনে লিখিছে, সুনীল গগৈৰ লগতে গোটেই ঘৰখনক ধ্বংস কৰাৰ পৰিকল্পনা হয়। ঘটনাস্থলীৰ ছবিখনে ইয়াক স্পষ্টকৈ দেখুৱাই দিছে। 80 লাখ উদ্ধাৰ কৰিবলৈ ৰাস্তা দেখুওৱা সুনীলক পুৰস্কৃত কৰিবহে লাগিছিল, কিন্তু পুৰস্কাৰৰ বিপৰীত জীৱনটোকে চিৰদিনৰ বাবে কাঢ়ি লৈ গ'ল। লগতে ঘৰৰ মানুহবোৰক তিৰস্কাৰ কৰা হ'ল। এয়াই সোণালী অসমৰ গৌৰৱময় অধ্যায় নেকি? যি নহওক, 80 লাখ টকাৰ পৰা সুনীল আৰু জাহাংগীৰৰ পৰিয়ালক চৰকাৰী সাহায্য প্ৰদান ব্যৱস্থা কৰিব লাগে। সমান্তৰভাৱে কণমইনা আৰু মনোজ সন্ধিকৈ কৰায়ত্ব কৰি জেৰা কৰিব লাগে। ইয়াৰ পিছত জয়ন্ত গোস্বামীকো আইনৰ আওতালৈ আনি জেৰা কৰিব লাগে। এজনে এনেকৈ লিখিছে আৰু অন্য এটা কমেণ্ট পঢ়ি শুনাও আপোনালোকৰ আগত। আৰু অন্য এজনে লিখিছে, ঢকুৱাখানা থানাৰ চিপাহী কেইজনক বেচেৰা বুলিহে কৈছোঁ। ইহঁতৰ একো কাম নাই, অপৰাধী বিচৰাৰ নামত ভেকু ভাওনাহে কৰি আছে। এজনে এনেকৈ লিখিলে। আৰু অন্য এটা কমেণ্ট আপোনালোকৰ ওচৰত পঢ়ি শুনাব বিচাৰিছোঁ। এজনে লিখিছে, যদি উচিত বিচাৰ নহয় প্ৰতিবাদৰ জোৱাৰ তুলিব লাগে। এতিয়া হিন্দু মুছলিম একত্ৰিত হৈ অসম কঁপাব লাগে। পাৰিলে CMৰ ওচৰলৈও যাব লাগে। এখেতে এনেকৈ লিখিছে, হিন্দু মুছলিম এইকাৰণে লিখিলে, এজন হিন্দু নিৰুদ্দেশ হৈ আছে আৰু এজন মুছলিম মানুহ হত্যা হ'ল, সেইকাৰণে তেখেতে উল্লেখ কৰিছে তেনেকৈ। আৰু অন্য এটা কমেণ্ট আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। এজনে লিখিছে, পুলিচে জয়ন্ত গোস্বামীক জামিনত আনিব যোৱা ঠিকাদাৰ কেইজনক এবাৰ তদন্তলৈ কিয় আনিব পৰা নাই? যিহেতু সুনীলৰ পৰিয়ালে বাৰে বাৰে নাম লৈ আছে
সুনীলৰ শত্ৰু জয়ন্ত গোস্বামী আছিল। লগতে বহুকেইটা চেনেলত ভাবুকি দিয়া বুলি আন এজনৰ লগত কথা পতাৰ কল ৰেকৰ্ড ওলাই পৰিছে। কিনো কৰিছে একোকে ধৰিব পৰা নাই। তদন্ত খৰতকীয়া কৰিব লাগে। উচিত বিচাৰ উলিয়াই অপৰাধীক শাস্তি দিব লাগে। অন্যথা পুলিচৰ ওচৰত সাধাৰণ জনতাৰ আস্থা হেৰাব। এজনে এনেকৈ উল্লেখ কৰিছে। আৰু কমেণ্ট পাওঁ নেকি চাওঁ দেই। আৰু এজনে লিখিছে, জয়ন্ত গোস্বামীৰ গেংটোক তদন্ত আওতালৈ অনাত বাধা ক'ত? জনসাধাৰণে সকলো চাই আছে। অসম পুলিচৰ মৰ্যাদা আছে যদি নিয়াৰিকৈ তদন্ত চলাই নিয়ক। এজনে এনেকৈ উল্লেখ কৰিছে। আৰু আপোনালোকৰ বাবে আগবঢ়াব পাৰিম নেকি অন্য কমেণ্ট চাওঁ বিচাৰিছোঁ দেই। এজনে লিখিছে, আভাজ্যোতি ৰাভাক দায়িত্ব দিয়া হ'লে ভাল আছিল। কাৰণ জানেই কমেণ্টটোত ফুটি উঠিছে যে জোনমণি ৰাভাৰ কেছত লিপ্ত আছিল বুলি প্ৰায় মানে শুনিবলৈ পাইছিলোঁ। সেইকাৰণে উল্লেখ কৰিছে নেকি তেখেতে। আৰু অন্য এজনে লিখিছে, জয়ন্ত গোস্বামীৰ গেংটোক তদন্ত আওতালৈ আনিব। এইটো পঢ়িলোঁ এইটো ক'লোঁ আপোনালোকক। আৰু অন্য কমেণ্ট আৰু পোৱা নাইচোন তেনেকৈ। ঠিক আছে, ইমানকেইটা কমেণ্ট আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আৰু আপোনালোকেও সুনীল গগৈ নিৰুদ্দেশ হোৱা কাৰ্যটো লগতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত জড়িত থকা আচল ৰহস্যটো আনুমানিকভাৱে কি হ'ব পাৰে? ধৰিব পাৰে মানুহে। প্ৰকৃত ঘটনাটো মানুহে ধৰিব পাৰে। সন্দেহযুক্তভাৱে হ'লেও ধৰিব পাৰে। ঠিক তেনেকৈ আপোনালোকেও এই ভিডিঅ'টোত কমেণ্ট কৰিব। প্ৰকৃতাৰ্থত সুনীল গগৈয়ে ভাল কাম কৰিছিল নে বেয়া কাম কৰিছিল? সমাজৰ এজন ঘুষখোৰ মানুহক ধৰা পেলাই দিয়াটো সুনীল গগৈৰ বাবে বেয়া কাম আছিল নেকি? আৰু যিমান ঘোষ লৈছে এই ঘোষ লোৱা টকাবিলাক কলৈ মানে ইয়াৰ অংশ পায়? চৰকাৰৰ একেবাৰে মুখিয়াললৈকে অংশ পায় নেকি? এই সন্দৰ্ভত আপোনালোকে জনাবচোন। লগতে আপোনালোকক কৈ থওঁ, এটা সৰু প্ৰতিবেদন দিম আপোনালোকক 2 মিনিটমানৰ। এই কালি পৰহি আৰু এজন মানুহক হত্যা কৰিছে। সেই প্ৰতিবেদনটো আপোনালোকৰ ওচৰত আগবঢ়াম আৰু আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চাব। তেনেহ'লে চাওকচোন এই প্ৰতিবেদনটো। ওলাই গৈছে আৰু ভাত পানী খাই যেনেকৈ সদায় যায় তেনেকৈ ওলাই গ'ল। মোক ফোন এটা আহিল। ফোন আহিল যে দাদাৰ এক্সিডেণ্ট হৈছে, আপুনি সোনকালে আহক। এনেকৈ যিহেতু কওঁতে গ'ল কি হস্পিটেল নালাগে, আপোনালোকে ইয়াতে আহক। এনেকৈ সুধি যাই দেখোঁ যে মানুহটোৰ এই অৱস্থা। কয় যে মানুহটোৱে গুলিয়াই ধৰিছে। গতিকে বহুত নিয়াৰ লাগে। মোক একোৱে কোৱা নাই, মই একোৱে গম নাপাওঁ। এনেকেতো মোক একো কোৱাই নাই, মানুহজনে নিজে নকয়। তেওঁ খালি অলপ মানে দৰ্জা চৰ্জা বন্ধ কৰি কেইদিন টেনশ্যনত কাম কৰি থাকে। মই ভাবিছোঁ পঞ্চায়তৰ কাম সদায় টেনশ্যনত থাকে, তেওঁ খুলিও নকয়। এনেতো সন্দেহ কাক কি কৰিম, জিপিৰ কাম মানুহক লগ পাই কি ক'ম। মই এতিয়া একো আনিবলৈ নোপোৱা হৈছে। খালি মোৰ আইনৰ ওপৰত পুলিচে প্ৰশাসনে মোক যাতে দিয়াই দিয়ে সেইখিনিয়ে মই আৰু মই একো ক'ব নোৱাৰো। আৰু আঘাতটো হ'লে মই শান্তি পাওঁ, মোৰ আত্মাটোৱে শান্তি পাওঁ।